অসমবাসী ৰাইজক মাঘ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু মই বৰ্তমান উপস্থিত আছোঁ বটদ্ৰৱা খলগুৰি সত্ৰত। বটদ্ৰৱা খলগুৰি সত্ৰৰ যি পৰম্পৰাগত ভেলাঘৰৰ নাম কীৰ্তন চলি আছে, সত্ৰবাসী ৰাইজ ওলাই আহিছে আৰু এই পৰম্পৰা শ বছৰ পুৰণি। এই 57 পৰম্পৰা সুৰগত কৰি বটদ্ৰৱা খলগুৰি সত্ৰৰ ৰাইজে এনেদৰে নাম কীৰ্তন চলাইছে আৰু তেওঁলোকে নাম কীৰ্তনৰ মাজেৰে এই সংস্কৃতি ৰক্ষা কৰিছে। দেখি রাম দেবে বকে আনি বাত নোৱাৰে মন্দৰ রাম পয়াকে আনি তুমি মথিলা সাগৰ রাম দানৱক যুঁজিলা দেৱৰ হৈয়া আমাৰ পৰম্পৰা সংস্কৃতিৰ মাজেৰে বটদ্ৰৱাবাসী ৰাইজে এনেদৰে মাঘ বিহুৰ যি পৰম্পৰাগত যি ভেলাঘৰৰ নাম কীৰ্তন ৰীতিমতে চলি আছে, সমগ্ৰ সত্ৰবাসী ৰাইজ ওলাই আহিছে। যেনেদৰে বয়োজ্যেষ্ঠ ব্যক্তিসকল আছে, নৱপ্ৰজন্মৰ লোকসকল আছে, সকলোকে দেখাব বিচাৰিছোঁ। মই নৱপ্ৰজন্মক এগৰাকীমান লোকৰ ওচৰলৈ যাব বিচাৰিছোঁ। মই নৱপ্ৰজন্মৰ এগৰাকী ছাত্ৰীৰ ওচৰলৈ যাব বিচাৰিছোঁ। কেনেকুৱা লাগিছে আমাৰ সংস্কৃতি, আমাৰ যি সংস্কৃতি বটদ্ৰৱা ভেলাঘৰ কেনেকুৱা লাগিছে? ধন্যবাদ জ্ঞাপন কৰিছোঁ, শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু বহু নৱপ্ৰজন্মৰ বহুত আহিছে। মই আৰু এটা ব্যক্তিৰ ওচৰলৈ যাব বিচাৰিছোঁ। আপুনি আচলতে আপুনি ক'ৰ পৰা আহিছে? মই গোৱালপাৰাৰ পৰা আহিছোঁ আৰু মই ইয়াত কৰ্মসূত্ৰে ফায়াৰ ছাৰ্ভিচত চাকৰি কৰি আছোঁ। গতিকে মই ইয়াত 2 বছৰ হ'ল আপোনালোকৰ এই বটদ্ৰৱা থানত অৰ্থাৎ পবিত্ৰ শান্তি বেলেগত অন্য সকলোতে বিভিন্ন ধৰণে ভেলা কৰা যায়, কিন্তু ইয়াত বটদ্ৰৱাত আমি দেখিছোঁ নামঘৰ আকৃতিত সদায় পৰম্পৰাগতভাৱে যিটো পালন কৰি আহিছে আগৰ পৰা, আজিও তেনেকৈ দেখিছোঁ। মই 2 বছৰ হ'ল ইয়াত পোৱা, গতিকে ইয়াত দেখি খুবেই আনন্দিত আৰু বটদ্ৰৱাবাসী ৰাইজক মই ধন্যবাদ জনাইছোঁ। লগতে আপোনালোকৰ চেনেলৰ জৰিয়তে সমূহ অসমবাসী ৰাইজক মাঘ বিহুৰ শুভেচ্ছা জনাইছোঁ। আপোনালোকৰ তৰফৰ পৰা এইখিনি ধন্যবাদ জ্ঞাপন কৰিছোঁ। গোৱালপাৰাৰ পৰা আহিছে তেখেতে কৰ্মসূত্ৰে বটদ্ৰৱাত থাকি এই যি পৰম্পৰা তেওঁলোকে উপভোগ কৰিছে আৰু এনেদৰে সকলো ৰাইজ ওলাই আহিছে। ইফালে নাম কীৰ্তন হৈছে আৰু ইয়াৰ পিছতে অগ্নি সংযোগ কৰাৰ পিছতে বটদ্ৰৱাৰ যি খলগুৰি সত্ৰৰ যি ভেলাঘৰ, এই ভেলাঘৰ অগ্নি সংযোগ কৰি ৰাইজে সমগ্ৰ বছৰটোৰ বাবে তেওঁলোকে মংগল কামনা কৰিব।